ঠিক আছে তোমালোকৰ ইয়াৰ আগদিনা তোমালোকৰ কি পঢ়াইছো আমি আফটাৰ মানে নাই আফটাৰ মানে কি আছিল কোৱাচোন পিছত আফটাৰ মানে পিছত কোশ্চেনটো কি আছিল হট কামস আফটাৰ দা গিভেন লেটাৰ তলতি আখৰ পৰৰ পিছৰ আখৰটো কি হয় কোৱা বা লিখা মানে নাই এটি তোমালোকে বহুত ভালকে বুজি পাইছিলা নে নাই তোমালোকে বুজি পাইছা নে নাই ঠিক আছে এতিয়া আজি আমি ব্লেক এটা নতুন টপিক পঢ়াম হেতুৰ নাম কি বিটুইন কি বিটুইন সকলে মোৰ লগত কোৱাচোন কি বিটুইন কি বিটুইন ঠিক আছে এতিয়া সহজে বুজি পাবা এতিয়া সুমাইয়া আৰু আতিফাৰ মাজত কোনে বহি আছে শাহানা this is called between শাহানা যেটো পজিশনত বহি আছে সুহানা আৰু আতিফাৰ মাজত হয় না নাই সুহানা আৰু আতিফাৰ মাজত শাহানা বহি আছে নে নাই এটো কয় between এটো কি কয় between আরমান আৰু মুকাদ্দাসৰ মাজত কোনে বহি আছে তোমাৰ নাম কি মুমিনুল আরমান আৰু মুকাদ্দাসৰ মাজত বহি আছে this is called between বুজি পাইছা between কা বুজি পাইছা ঠিক আছে come to the point and look at the blackboard boardত চোৱা ইয়াতে এটা ঘৰ আঁকি দিছো দিছুনে নাই ইয়াতে এটা ঘৰ আঁকি দিছো ইয়াতে আন এটা ঘৰ আঁকি দিছো দিছুনে নাই boardত চোৱা তাৰ পিছত কি আছে মাজত বা মিডিলত এখন মই ছাতি আঁকি দিছো বা আমব্রেলা আঁকি দিছো দিছুনে নাই এইটো এটা ঘৰ এইটো আন এটা ঘৰ এই দুটা ঘৰৰ মাজত কি আছে ছাতি এতিয়া যদি তোমালোকক সোধো যে ছাতিখনৰ পজিশনটো কি অৱস্থানটো কি কবা তোমালোকে বিটুইন না কি ছাতিখন বিটুইনত আছে নে নাই এইটো ঘৰ আৰু এইটো ঘৰৰ মাজত কি আছে ছাতি ঠিক আছে কাম টু দা পয়েন্ট এতিয়া আমি কিহৰ বাবে বিটুইন শিকাই আছো আমাৰ আখৰৰ বাবে হয় নাই আখৰখন আমাৰ ভালকৈ চিনি পাব লাগে ঠিক আছে এতিয়া প্ৰথমত কি দিছো মই প্ৰথমত আছে এ তাৰ পিছত ব্লাঙ্ক তাৰ পিছত আছে সি মানে নাই এ আৰু সিৰ মাজৰ আখৰটো কি হ'ব বি বুজি পাইছা সকলোৱে বুজি পাইছা না এ আৰু সিৰ মাজৰ আখৰটো কি হ'ব বি ঠিক আছে বহুত ভাল লিখি দিও এ আৰু সিৰ মাজৰ আখৰটো হয় বি ঠিক আছে নেক্সট আছে কি সি আৰু ইৰ মাজত কি হ'ব ডি বহুত ভাল সি আৰু ইৰ মাজত কি হ'ব ডি সি আৰু ইৰ মাজত কি হ'ব ঠিক আছে নেক্সট কি আছে ই আৰু জিৰ মাজত কি হ'ব ই আৰু জিৰ মাজত বহুত ভাল এতিয়া বুজি পাইছা এইটো মেনি হল এ আৰু সিৰ মাজত যে বি আছে এইটো ইংৰাজীত কি বুলি কয় বিটুইন কি বুলি কয় বিটুইন বহুত ভালকে ডাঙৰ কোৱা এ আৰু সিৰ মাজত যে বি আছে এই বি যেটো পজিশন এইটো পজিশনক কি বুলি কয় বিটুইন কি বুলি কয় বিটুইন যেনেকুৱা আছিল কি আরমান আৰু মুকাদ্দাসৰ মাজত মুমিনুল বহি আছে এইটো ইংলিশত মুমিনুলৰ পজিশনক কি ক'ব বিটুইন ঠিক হেইদৰে আমি ইয়াতে এটা ঘৰ আঁকি দিছো এইফালে আন এটা ঘৰ আঁকি দিছো দিছুনে নাই দিছো এই দুটা ঘৰৰ মাজত কি আছে ছাতি মানে নাই ছাতি বা আমব্রেলা এই আমব্রেলা পজিশন হওয়া পজিশন ইংরেজি কি বুলি কয় বিটুইন বুজি পাইছা সকলোৱে বুজি পাইছা আছেনে নাই এক্সামত আহিলে পাবানে নাই এক্সামত আহিলে পাবা ঠিক আছে থ্যাংক ইউ